আমাৰ অসম চৰকাৰে অসমত বিনিয়োগৰ সম্ভাৱনা বৃদ্ধিৰ কাৰণে এডভান্টেজ অসম আমি অনুষ্ঠিত কৰিছিলোঁ আৰু তাৰ পিছত অসমত বহুখিনি বিনিয়োগ অহা আমি দেখা পাইছিলোঁ। অৱশ্যে কোভিডৰ বাবে আমি যি ধৰণে অসমত বিনিয়োগৰ যিটো ইক'চিষ্টেম এডভান্টেজ ওৱানৰ সময়ত গঢ়ি তোলা হৈছিল তাক আমি যি ধৰণে কেৰি ফৰৱাৰ্ড কৰিব লাগিছিল তাক আমি কেৰি ফৰৱাৰ্ড কৰিব পৰা নাছিলোঁ। যদিও আমি ইনভেষ্টমেণ্ট সামিট পতা নাছিলোঁ, কিন্তু যোৱা 4টা বছৰত ৰাজ্য চৰকাৰে লোৱা বিভিন্ন প্ৰচেষ্টাৰ জৰিয়তে অসমত বহুখিনি বিনিয়োগ আহিব আৰম্ভ কৰিছে আৰু গোটেই ভাৰততে গুড গভৰ্নেন্স আৰু এটা গুড ইনভেষ্টমেণ্ট ডেষ্টিনেশ্যন হিচাপে অসমৰ এটা নেশ্যনেল ইমেজ এটাও যোৱা কেইটামান বছৰত যথেষ্ট বৃদ্ধি হৈছে। বিশেষকৈ অসমলৈ উভতি অহা শান্তিৰ পৰিৱেশেও আৰু তাৰ লগত এটা আন্দোলন বিবৰ্জিত পৰিৱেশেও অসমৰ প্ৰতি ইনভেষ্টৰসকলৰ ধাউতি যথেষ্টখিনি বৃদ্ধি কৰিছে। এই গোটেইবোৰ সময়ৰ সুবিধা আগত ৰাখি আমি অহা 24 আৰু 25 ফেব্ৰুৱাৰী তাৰিখে এডভান্টেজ অসম তাৰ যিটো দ্বিতীয় সংস্কৰণ সেই দ্বিতীয় সংস্কৰণ আমি গুৱাহাটীত অনুষ্ঠিত কৰিব বিচাৰিছোঁ আৰু এই দ্বিতীয় সংস্কৰণটোৰ আমি নাম দিছোঁ এডভান্টেজ আসাম 2.0 ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ সামিট 2025। দুদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই ইনভেষ্টমেণ্ট সামিটৰ শুভ উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰিব আৰু তেখেতে ইতিমধ্যে আমাক তাৰ বাবে কনচেণ্ট দিছে। ইয়াৰ সামৰণি বা ভেলিডেটৰী সেশ্যনৰ বাবে আমি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীক ৰিকুৱেষ্ট কৰিম। তেখেতক মই এতিয়ালৈকে কথা পতা নাই, কিন্তু মই আশা কৰোঁ যিহেতু 25 ফেব্ৰুৱাৰীলৈকে সময় আছে আৰু তেতিয়ালৈকে ইউনিয়ন বাজেটো হৈ যাব, তেখেতে আমাৰ নিমন্ত্ৰণ নিশ্চয় ৰক্ষা কৰিব। এইবাৰ আমি সামিটখনত ইনভেষ্টমেণ্টৰ লগতে ইনফ্ৰাষ্ট্ৰাকচাৰক আমি সমানে গুৰুত্ব দিছোঁ, কাৰণ ইনভেষ্টমেণ্ট তেতিয়া আহিব যেতিয়া ৰাজ্যত ইনফ্ৰাষ্ট্ৰাকচাৰ বাঢ়িব আৰু সেইকাৰণে এইবাৰ আমাৰ ইনভেষ্টমেণ্ট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ সামিটত আমি ইনফ্ৰাষ্ট্ৰাকচাৰ সেশ্যন কেইবাটাও পাতিব খুজিছোঁ। এটা সেশ্যন আমাৰ পথ পৰিবহণ ব্যৱস্থাৰ ওপৰত হ'ব, যাক আমি উদ্বোধন কৰিবৰ কাৰণে গাডকাৰী ডাঙৰীয়াক নিমন্ত্ৰণ জনাম। এটা ৰেলৱে ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত হ'ব, যাক আমি উদ্বোধনৰ বাবে অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াক নিমন্ত্ৰণ কৰিম। এটা এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত হ'ব, কোল্ড ষ্টৰেজকে আদি কৰি। তাৰ বাবে আমি কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানক আমি আমন্ত্ৰণ জনাম আৰু ঠিক সেইধৰণে এটা চিভিল এভিয়েশ্যনৰ ওপৰত, তাৰ কাৰণে আমি চিভিল এভিয়েশ্যনৰ কেন্দ্ৰীয় মন্ত্ৰী ডাঙৰীয়া আমি নিমন্ত্ৰণ কৰিম। আৰু এটা হৈছে ইণ্ডাষ্ট্ৰিয়েল ইনভেষ্টমেণ্ট, বিভিন্ন ইণ্ডাষ্ট্ৰিয়েল পাৰ্কছ আদি অসমত আমি কেনেকৈ এক্সপাণ্ড কৰিব পাৰোঁ। এইকেইটাৰ উপৰিও অসমৰ হাইড্ৰ'কাৰ্বন, ই এটা পুৰণা আমাৰ ছেক্টৰ য'ত অসমৰ যথেষ্ট অৱদান আছে। এটা সেশ্যন আমাৰ হাইড্ৰ'কাৰ্বন ইণ্ডাষ্ট্ৰীৰ ওপৰত হ'ব আৰু এই ধৰণে এইবাৰ আমি ইনভেষ্টমেণ্ট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ দুয়োটাকে
সন্নিবিষ্ট কৰি এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণখন আমি পাতিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অসমৰ বাবে বিশেষকৈ আমাৰ যেতিয়াৰ পৰা ৰাজ্যত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী প্ৰতিষ্ঠা হোৱাৰ কথা আগবাঢ়িলে তেতিয়াৰ পৰাই ৰাজ্যখনক লৈ বহুতো উদ্যোগ প্ৰতিষ্ঠানে বিভিন্ন ধৰণে বিভিন্ন অনুসন্ধান কৰি আহিছে আৰু তাৰ লগতে ভাৰত চৰকাৰৰো অহা ৩টা বছৰত যিমানবিলাক অসমত ইনভেষ্টমেণ্ট কৰাৰ সম্ভাৱনা আছে বা আমি প্ৰচেষ্টা কৰিলে ইনভেষ্টমেণ্ট হ'ব তাৰো আমি সম্ভাৱনা আমি কি ধৰণে আমি তাক খৰতকীয়া বা তাক আমি ধৰাতলত আনিব পাৰোঁ তাৰ বাবে আমি প্ৰচেষ্টা কৰিম। এই ইনভেষ্টমেণ্ট সামিটৰ সময়তে যেহেতু দেশ আৰু বিদেশৰ ইনভেষ্টৰসকল আহিব সেই সময়ছোৱাতে আমি বহুদিনে আমি আলোচনা কৰি থকা আমাৰ চাহ বাগিচাৰ ঝুমুৰ নৃত্যৰ যিটো সাৰ্বজনিক প্ৰদৰ্শন সেইটো আমি ২৪ ফেব্ৰুৱাৰী অথবা ২৫ ফেব্ৰুৱাৰীত আমি অনুষ্ঠিত কৰিম। অসমৰ ৮০০খন চাহ বাগিচাৰ পৰা ৩২ গৰাকীকৈ ছোৱালী আৰু সেই অনুপাতে পুৰুষ সৰ্বমুঠ ৭৫০০ নাচনী আৰু কলা কুশলীয়ে এই সাৰ্বজনীন ঝুমুৰ নৃত্যত অংশগ্ৰহণ কৰিব আৰু ইয়াৰ বাবে আমি ডিটেইল গাইডলাইন বনাইছোঁ। মাষ্টাৰ ট্ৰেইনাৰ ৱৰ্কশ্বপ, LAC লেভেল ৱৰ্কশ্বপ, ডিষ্ট্ৰিক্ট লেভেল পাৰফৰ্মেঞ্চ, তাৰপিছত তেওঁলোক গুৱাহাটীলৈ অহা তেওঁলোকৰ ৰিহাৰ্চেল আৰু ফাইনেলি ২৪ অথবা ২৫ তাৰিখে সেই ইনভেষ্টৰসকলে যাতে অসমৰ বাৰে ৰহণীয়া সংস্কৃতিৰ এটা ঝলক বা আমাৰ চাহ বাগিচাৰ গোটেই ঝুমুৰ নৃত্যৰ বিষয়ে দেখা পায় সেইবাবে আমি এই ইনভেষ্টৰ সামিটৰ লগতে ৰজিতা খুৱাই আমি ঝুমুৰ নৃত্যৰ সাৰ্বজনিক যিটো প্ৰদৰ্শন তাকো আমি কৰিবৰ বাবে সিদ্ধান্ত লৈছোঁ। তৃতীয়তে ইনভেষ্টমেণ্ট সামিট এইবাৰ আমি বহুত ব্যয়বহুল কৰিব খোজা নাই। আমাৰ চৰকাৰৰ ৩টা প্ৰতিনিধি দল ৩টা ছেগমেণ্টত ৩খন বিদেশী ৰাষ্ট্ৰলৈকে ছিংগাপুৰ আৰু জাপানলৈকে এটা প্ৰতিনিধি দল, এটা প্ৰতিনিধি দল আমেৰিকা, এটা প্ৰতিনিধি দল ইউনাইটেড কিংডম আৰু ইয়াৰ যিকোনো এটা প্ৰতিনিধি দলে যাওঁতে ডুবাই। অৰ্থাৎ আমি বহুত বেছি ১৬-২০খন দেশত আমি যাব খোজা নাই যাতে অলপ গোটেই ব্যৱস্থাটো সংকুচিত হ'ব পাৰে। সেইকাৰণে আমি এটা প্ৰতিনিধি দল ছিংগাপুৰ, জাপান, এটা প্ৰতিনিধি দল আমেৰিকা যুক্তৰাষ্ট্ৰ, এটা প্ৰতিনিধি দল ইউনাইটেড কিংডম আৰু ইয়াৰ যিকোনো এটা প্ৰতিনিধি দলে ডুবাইত অন দ্য ৱে আমাৰ ৰোড শ্ব' তেওঁলোকে কৰিব আৰু দেশৰ আমি গোটেইকেইখন মেট্ৰপলিটন বিশেষকৈ মুম্বাই, নতুন দিল্লী, হায়দৰাবাদ, বেংগলোৰ, চেন্নাই, আহমেদাবাদ আৰু কলকাতা এই ৬খন জাগাত আমি অসমৰ ইনভেষ্টমেণ্ট সামিটৰ ওপৰত আমি ৬খন ৰোড শ্ব' কৰিম যাতে লিমিটেড হয় আৰু থিম অৰিয়েণ্টেড হয় আৰু ইয়াৰ লগতে যিহেতু আমি ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা আলোচনা কৰিছোঁ ইয়াৰ মাজতে আমি ভূটানলৈকেও যাম কাৰণ আমি কেইবাটাও টেকনিকেল ৱৰ্কশ্বপত আমি দেখা পাইছোঁ যে ভূটানৰ পৰা নামি অহা পানীক আমি অসমৰ জলসিঞ্চন আৰু জল যোগান এই দুইটা কামত আমি খুব ধুনীয়াকৈ ব্যৱহাৰ কৰিব পাৰোঁ। ওদালগুৰি জিলাৰ বহুকেইটা স্থানত আমি ভূটানৰ পৰা নামি অহা পানীৰে জল জীৱন মিছন আঁচনি আমি কৰিব পাৰিছোঁ।
ইয়াৰ পিছত আমি ইয়াক টেকনিক্যালি এসেস কৰোঁতে আমি দেখা পাইছোঁ যে ভূটানৰ পৰা নামি অহা পানীক আমি যদি জলসিঞ্চনৰ কামত ব্যৱহাৰ কৰিব পাৰোঁ তেতিয়াহ'লে বছৰটোৰ আটাইকেইটা মাহতে নামনি অসম আৰু বিশেষকৈ বিটিআৰ অঞ্চলৰ খেতিপথাৰসমূহত পানী আমি 365 দিনে আমি ৰাখিব পাৰিম। আমাৰ জান-জুৰিসমূহ শুকাই যায় যদিও ভূটানৰ জান-জুৰিসমূহ শুকাই নাযায়, সেইকাৰণে ভূটানৰ পৰা ইয়াত কিবা বিনিয়োগ আহিব তাক আশা কৰি নহয়, কিন্তু ভূটানৰ প্ৰাকৃতিক সম্পদক অযথা এনেই অসমলৈকে অহাৰ পৰিৱৰ্তে বা পানী এনে আহিলে আমাক ইয়াত বানপানী কৰিলে তাৰ পৰিৱৰ্তে আমি ইয়াক গঠনমূলক কামত ব্যৱহাৰ কৰিব পাৰোঁ নেকি, তাৰ বিষয়েও ইনভেষ্টমেণ্ট সামিটৰ ৰজিতা খুৱাই আমাৰ এটা প্ৰতিনিধি দল ভূটানতো যাব আৰু ভূটান চৰকাৰৰ লগতো আলাপ আলোচনা কৰিব। সেইবাবে আমাৰ কাৰণে ফেব্ৰুৱাৰী মাহ যথেষ্ট এক্সাইটিং হ'ব আৰু আমি ফেব্ৰুৱাৰী মাহৰ আগতেই বিশেষকৈ ফেব্ৰুৱাৰী 12 বা 13 তাৰিখৰ ভিতৰত আমি পঞ্চায়ত নিৰ্বাচনো আমি সামৰণি মাৰিব খুজিছোঁ, যাতে জানুৱাৰী মাহত আমি পঞ্চায়ত ইলেকশ্যনৰ নটিফিকেশ্যন দিব পাৰোঁ আৰু ফেব্ৰুৱাৰী 10 তাৰিখৰ আগতে আমি পঞ্চায়ত ইলেকশ্যন আমি সামৰণি মাৰিব পাৰোঁ। ইয়াৰ মাজতে ফেব্ৰুৱাৰীত অসম বিধানসভাৰ অধিৱেশনো হ'ব। এইবাৰ অসম চৰকাৰৰ আমি এটা সিদ্ধান্ত লৈছোঁ যে এইবাৰ বিধানসভাৰ যিখন বাজেট অধিৱেশন তাৰ এটা সেশন বা এদিন আমি কোকৰাঝাৰত কৰিব পাৰোঁ নেকি, কিন্তু তাত ৰাতি নাথাকি ৰাতিপুৱা গৈ গধূলি গুচি অহা, যাতে বহুত বেছি খা খৰচ কৰিব নালাগে, এটা মিতব্যয়িতাৰ মাজেৰে আমি কৰিব পাৰোঁ নেকি, যে আমাৰ বিত্তমন্ত্ৰীৰ বাজেটখন আমি কোকৰাঝাৰত কৰিব পাৰোঁ নেকি, যিহেতু দিনটো বছৰটোৰ প্ৰথম সেশন হ'লে আমাৰ বাজেট পঢ়াৰ আগতে গভৰ্ণৰ এড্ৰেছ হয়, কিন্তু যদি এপ্ৰিলত সেশন নহয় ফেব্ৰুৱাৰীত হয় তেতিয়াহ'লে সেইটো ফাৰ্ষ্ট সেশন বছৰৰ প্ৰথম সেশন বুলি ধৰা নাযায়। তেনেকুৱা ক্ষেত্ৰত ৰাজ্যপালৰ অভিভাষণ বা বিত্তমন্ত্ৰীৰ বাজেট কোনোবা এটা বিশেষ ব্যৱস্থা এইবাৰ আমি কোকৰাঝাৰত কৰিম, যাতে দিনটো কৰি পেলাই আমি গধূলি কোকৰাঝাৰৰ পৰা উভতি আহিব পাৰোঁ, ৰাতি থকা মিলা বৃহৎ ব্যৱস্থা কৰিব নালাগে, কিন্তু কোকৰাঝাৰত এটা সিগনিফিকেণ্ট কাম এটা যাতে কৰিব পাৰি, হয় ৰাজ্যপালৰ অভিভাষণ নহ'লে বিত্তমন্ত্ৰীৰ বাজেট বক্তৃতা, এই দুইটাৰ কোনোবা এটা আমি কোকৰাঝাৰত কৰিম আৰু 2 এদিনতে বিটিআৰ কৰ্তৃপক্ষৰ লগত কথা পাতি এই বিষয়ে আমি সিদ্ধান্ত ল'ম। আৰু মই ভাবোঁ যে এই কোকৰাঝাৰত বিধানসভাৰ অধিৱেশন পতা এটা বহুদিনীয়া ইচ্ছা এটা আছিলে বিটিআৰৰ ৰাইজৰ, আমাৰ বিধানসভাৰ অধ্যক্ষৰ, তাৰ জৰিয়তে এইটো আমি সমাপন কৰিব পাৰিম। শেষত আমাৰ অসমত 5টা সমষ্টিৰ উপনিৰ্বাচন অনুষ্ঠিত হৈ গ'ল। এই আটাইকেইটা উপনিৰ্বাচনতে আমাৰ শাসকীয় দলে, বিশেষকৈ ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ আৰু UPPL দলে অভাৱনীয় সাফল্য দেখুৱাবলৈ সক্ষম হৈছে। মই ভাবোঁ যে সাধাৰণতে বিধানসভাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত উপনিৰ্বাচনসমূহে শাসকীয় দলসমূহৰ প্ৰতি এটা যথেষ্ট অনিশ্চয়তাৰ বাতাবৰণ কঢ়িয়াই আনে আৰু গোটেই বছৰটোৰ বাবে চৰকাৰখনক এটা আণ্ডাৰ প্ৰেছাৰ ৰাখি থৈ যায়। কিন্তু এইবাৰৰ উপনিৰ্বাচনত অসমৰ ৰাইজে আমাক অভূতপূৰ্ব আশীৰ্বাদ আগবঢ়ালে আৰু বিশেষকৈ 4টা সমষ্টি বিধায়কসকল আমাৰ লগত আগতে আছিলে, সাংসদ হোৱাৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ল,
কিন্তু পঞ্চমটো সমষ্টিও 25 বছৰৰ পিছত কংগ্ৰেছ দলৰ হাতৰ পৰা আমি লৈ আহিবলৈ সক্ষম হৈছিলোঁ আৰু তাৰ বাবে এই সুযোগতে গোটেইকেইটা সমষ্টিৰ ৰাইজক আমি ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু অহা সময়ছোৱাত আমি দুগুণ উৎসাহেৰে সৈতে অসমৰ জনগণৰ বাবে কাম কৰিবৰ বাবে আমি এটা নতুন প্ৰেৰণা পালোঁ নিৰ্বাচনত বিজয়ী আটাইকেইগৰাকী প্ৰাৰ্থী বিশেষকৈ বঙাইগাঁও সমষ্টিত দীপ্তিময়ী চৌধুৰী আমাৰ ধলাই সমষ্টিত নিহাৰঞ্জন দাস আমাৰ চামুগুৰি সমষ্টিত দীপ্লুৰঞ্জন শৰ্মা বিহালী সমষ্টিত দিগন্ত ঘাটোৱাৰ আৰু চিডলি সমষ্টিৰ বিজয়ী প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মক মই আন্তৰিক অভিনন্দন জনাইছোঁ আৰু নিৰ্বাচনত যিসকল মন্ত্ৰী বিধায়ক আমাৰ কাৰ্যকৰ্তাই যথেষ্ট কষ্ট কৰিলে তেওঁলোককো মই অভিনন্দন জনাইছোঁ আপোনালোকে যদি কিবা সুধিব বিচাৰে সুধিব পাৰে চক মই ভাবোঁ যে অসমৰ মিডিয়াই বিহালীৰ ওপৰত বেছিকৈ চকু দি ধলাই চিডলি আৰু বঙাইগাঁৱৰ ওপৰত চকু নিদি অসমৰ মিডিয়াই অলপ পাৰ্চিয়েলিটি কৰিছিলে গোটেইকেইটা সমষ্টিতে ইলেকশ্যন হৈছিলে গতিকে ধলাইৰ বিষয়েও লিখিব লাগিছিলে অসমৰ মিডিয়াই বঙাইগাঁৱৰ বিষয়েও লিখিব লাগিছিলে অসমৰ মিডিয়াই চিডলিৰ বিষয়ে লিখিব লাগিছিল মিডিয়া পঢ়ি মোৰ যোৱা এমাহ এনেকুৱা লাগিছিল যে অসমৰ বাতৰি কাকত আৰু টিভিবিলাক চিডলি বঙাইগাঁও আৰু ধলাইৰ মানুহে নাচায় নেকি পাঁচটা সমষ্টিত ইলেকশ্যন হৈছে ৰিডাৰটো চবতে আছে ভিউৱাৰ চবতে আছে গতিকে এটা চামুগুৰিটো মই বুজি পাওঁ বাকী বিহালীত নৰ্মেল ইলেকশ্যনে আছিলে গতিকে মই ভাবোঁ যে কৰবাত নহয় কৰবাত অসমৰ সাংবাদিকসকল সাধাৰণ পৰিয়ালৰ পৰা উঠি অহা ব্যক্তি আমি যদি সাধাৰণ পৰিয়ালৰ পৰা উঠি অহা ব্যক্তিসকলৰ নীলা তেজৰ প্ৰতি দুৰ্বলতা হয় তেতিয়াহ'লে এই সমাজৰ কাৰণে অশনি সংকট ৰাজতন্ত্ৰটো কেতিয়াবাই শেষ হৈ গ'ল নহয় গতিকে এতিয়া যদি আমি ৰাজতন্ত্ৰক বিশ্বাস কৰোঁ তেতিয়াহ'লে আৰু আমি যদি তাৰ শিকাৰ হৈ যাওঁ সি গণতন্ত্ৰৰ বাবে এটা দুৰ্বল সংকেত মই ইমানটো ক'লোঁ যে অসমত দুটা ডিজিটেল মিডিয়া আছে ডিজিটেল মিডিয়াত যদি কোনোবাই পোষ্ট কৰে ৰাজ পৰিয়ালৰ বিপক্ষে এডমিনিষ্ট্ৰেটৰে কমেণ্টবিলাক মচি দিয়ে মিডিয়াত ইমান ডাঙৰ ঘটনা কেতিয়াও হোৱা নাছিল যে আজি যদি ৰাজ পৰিয়ালৰ বিপক্ষে আপুনি যদি কমেণ্ট দিয়ে কমেণ্টবোৰ এডমিনিষ্ট্ৰেটৰে ডিলিট কৰি দিয়ে মানুহক কমেণ্টখিনিও পঢ়িব নিদিয়ে দুটা ডিজিটেল মিডিয়া মই যোৱা এমাহত লক্ষ্য কৰি আছোঁ সেইকাৰণে মই ভাবোঁ যে বিহালীৰ ইলেকশ্যনৰ তাৎপৰ্য ধলাই চিডলি আৰু বঙাইগাঁৱৰ সমানেই আছিলে আৰু চাৰিওটা সমষ্টিৰ ৰাইজে আমাক আশীৰ্বাদ কৰিছে যেনেকৈ বিহালীত পীযুষ হাজৰিকা আছিলে চামুগুৰিত বিমল বৰা আছিলে ধলাইত জয়ন্ত মল্ল বৰুৱা আছিলে চিডলিত অশোক সিংঘাল আছিলে বঙাইগাঁৱত ৰঞ্জিত দাস আছিলে আৰু মোৰ মন্ত্ৰীসভাৰ আটাইকেইজন সদস্যই কাম কৰি আছিলে পীযুষ হাজৰিকাক ভাল পাই আপোনালোকে সমষ্টিটো ফ'কাছ কৰিলে মোৰ আপত্তি নাছিল কিন্তু পীযুষ হাজৰিকাক ভাল পাই সমষ্টিটো আপোনালোকে ফ'কাছ কৰা নাছিলে ৰাজ পৰিয়ালৰ প্ৰতি দুৰ্বলতাৰ কাৰণে আপোনালোকে ফ'কাছ কৰিছিলে সেইটো মই ভাবোঁ যে গণতন্ত্ৰৰ কাৰণে ই শুভ সংকট নহয় দ্বিতীয় প্ৰশ্নৰ উত্তৰটো এনেকুৱা যে যোৱা লোকসভা ইলেকশ্যনত আপোনালোকে যদি চাই যে ফাৰ্ষ্ট আৰু ছেকেণ্ড ফেজত আমি
অসমৰ সংখ্যালঘু লোকৰ যথেষ্ট ভোট পাইছিলোঁ থাৰ্ড ফেজতহে আমি পোৱা নাছিলোঁ আৰু কৰিমগঞ্জৰ দৰে যোৰহাট লোকসভাৰ পৰাজয়ৰ কাহিনী লিখিবলৈ গৈ কৰিমগঞ্জৰ দৰে অভাৱনীয় বিজয় যিটো ভাৰতীয় জনতা পাৰ্টিৰ গোটেই ভাৰতৰ বাবে এটা ইতিহাস যে 65% মাইনৰিটি মানুহ থকা সিট এটা আমি লোকসভাত বিজয়ী হৈছিলোঁ কিন্তু যোৰহাটৰ বিজয়ৰ কথা লিখিবলৈ গৈ কৰিমগঞ্জৰ কথাটো সবে আন্ডাৰপ্লে কৰি পেলালে সামুগুৰি তাৰ ৰিপিট হৈছে যেতিয়া আপোনালোকে এটা বস্তু প্ৰিন্সিপল ঠিক কৰি লয় যে এপিজমেন্ট টু নান জাস্টিস টু অল যে আমি তুষ্টিকৰণ কাকো নকৰো ন্যায় আমি সকলোকে দিম অৰ্থাৎ আজি যদি আপোনালোকে চাই সামুগুৰি সমষ্টিয়ে সিমানে অৰুণোদয় পায় যিমান জালুকবাৰী সমষ্টিয়ে পায় সামুগুৰি সমষ্টিয়ে সিমানে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি পায় যিমান জালুকবাৰী সমষ্টিয়ে পায় সামুগুৰি সমষ্টিয়ে সিমানেই বছৰত ৰাস্তা পায় যিমান জালুকবাৰীয়ে পায় হাইৱেখিনি বাদ দিয়ক সামুগুৰি সমষ্টিয়ে সিমানেই নিযুত মইনা পায় যিমান জালুকবাৰীয়ে পায় অৰ্থাৎ সবকে সাথ সবকে বিকাশ আমি সেই নীতিটোত নিৰন্তৰভাৱে থিয় হৈ আছো আৰু তাৰ কাৰণে অসমৰ যিখিনি সংখ্যালঘু ৰাইজে তুষ্টিকৰণৰ বিপৰীতে ন্যায় বিচাৰে এছামে তুষ্টিকৰণ বিচাৰে যে আমাক স্পেচিয়েলি ট্ৰিট কৰক আৰু এছামে ভাবে যে গভৰ্ণমেণ্টখনে আমাক সমানে চাওক সমানে চোৱা আৰু বিশেষভাৱে চোৱাৰ মাজত পাৰ্থক্য আছে সমানে চাব যিসকলে ভাবে যে চৰকাৰে আমাক সমানে চাওক তেওঁলোকে বিজেপি দলৰ প্ৰতি আকৃষ্ট হৈছে আৰু মই আজি আপোনালোকক কৈ থৈছো যে অহা বিধানসভা নিৰ্বাচনত লাহৰীঘাট আমাৰ সাউথ কৰিমগঞ্জ নৰ্থ কৰিমগঞ্জ আমাৰ সামুগুৰি ৰূপহী এই পাঁচটা সমষ্টিলৈকে আপোনালোকে চকু ৰাখিব এই পাঁচটা সমষ্টিতে সংখ্যালঘু ভোট যথেষ্ট বেছি মই বিজেপি জিকিব হাৰিব নকওঁ কিন্তু বিজেপিয়ে গোটেইকেইটা সমষ্টিতে তীব্ৰ প্ৰতিদ্বন্দ্বিতা দিব দ্বিতীয়তে পেপাৰৰ বা সাংবাদিকসকলৰ বা অভিজ্ঞ ৰাইজৰ এটা যি ভুল ধাৰণা আছিল যে বদৰুদ্দিন আজমল থাকিলে বিজেপিৰ সুবিধা হয় মই ভাবো যে বদৰুদ্দিন আজমল নোহোৱা হলে বিজেপিৰ বেছি ভাল হ'ব কাৰণ তেতিয়া নেশ্যনেলিষ্ট যিখিনি মানুহ আছে এক্ৰছ দা বৰ্ড যোনে এপিজমেন্ট নিবিচাৰে তুষ্টিকৰণ নিবিচাৰে তেওঁলোকৰ ভোটবিলাক আমি পোৱা আৰম্ভ কৰিম আৰু এন্টি কংগ্ৰেছ ভোটবিলাক ডিভিজন নহব সেইকাৰণে পোষ্ট ইউডিএফ আজি যদি ইউডিএফ সামগ্ৰীত থাকিলেহেঁতেন আমি নিজিকিলোহেঁতেন আমি পোৱা ভোটখিনি ইউডিএফে লৈ গ'লহেঁতেন গতিকে ইউডিএফৰ অৱৰ্তমানত ভাৰতীয় জনতা পাৰ্টিৰ পলিটিক্সৰ কাৰণে আমি আমাৰ লক্ষ্য আৰু আদৰ্শ কম্প্ৰমাইজ নোকোৱাকৈ আমি কাম কৰিব পাৰিছো লোকসভাত কৰিমগঞ্জ বিধানসভাৰ উপনিৰ্বাচনত সামুগুৰি এই দুইটা এটা বৃহৎ ৰাজনৈতিক সফলতা কচুক আমাৰ গুৱাহাটীত যেতিয়া কচুতলিত এভিকশন হৈ আছে তেতিয়া আমি সামুগুৰিত ইলেকশ্যন জিকিছো তাৰমানে এপিজমেন্ট টু নান জাস্টিস টু অল একেটা সময়তে কিন্তু সামুগুৰিৰ ছোৱালীয়ে নিযুত মইনাও পাইছে আমি যেনেকৈ নিযুত মইনা পাইছো তেওঁলোকেও নিযুত মইনা পাইছে অৰ্থাৎ চৰকাৰখনে সকলোকে যে সমানে চাই আৰু তুষ্টিকৰণ নকৰে হেনেকুৱা এটা পৰিবেশটো আমি সামুগুৰি জিকিছো আৰু যোৱা বছৰো যদি আপোনালোকে কৰিমগঞ্জ ইলেকশ্যনৰ ৰিজাল্ট চাই আমি কাজিৰঙাত হোৱা ব্যাপক উচ্ছেদৰ পিছত আমি তাত ইলেকশ্যন জিকিছিলো উইদাউট কম্প্ৰমাইজিং আৱাৰ পলিচি আমি এটা নতুন জায়গাত আমি কাম কৰিব পাৰিছো Sir, the Samoguri victory has been big for the BJP. Will the BJP now focus on the more minority areas in the coming election? Our focus is always on the minority votes
but with the principle, appeasement to none, justice to all. And that's the reflection of Sabka Saath, Sabka Vikas. So we will continue to go to the minority area seeking votes, but with a clear notion that we are not here to appease you, but we are here to provide you justice. So we own Karimganj, which was in my assessment, this was the best result and the critical result, because in the context of Assam, nobody can expect that Assam BJP will win a MP seat where 65% people are from a religious minority. Same thing we have repeated in Samoguri. And in next assembly election, we are going to repeat in at least 5 constituencies. So I have my pathway already defined. I know where to go and which constituency to go. But all over Assam we cannot go. Situation is not correct right now. But I have outlined North Karimganj, South Karimganj, Lahori Ghat, Rupohi and Samoguri will be our focus area. Sir, so one question is that 5 out of 5 for NDA in Northeast. How are you looking at the overall results of NDA in Northeast? No, you see that in Meghalaya also, Conrad Sangma's party has won. In the backdrop of Lok Sabha election, where we have almost routed in Meghalaya, I believe it is a good comeback. So far as Assam is concerned, we have maintained our winning this marathon or winning sprint, we continue. And I am sure that this result has given a big boost on the eve of assembly election, because 2026 April will be the assembly election in Assam, and after this there will be no by-election. So this was perhaps the last election, unless something happened in next 2 or 3 months, and this was the last by-election, and it has given a big boost to the party. So, Jharkhandৰ নিৰ্বাচন আপোনালোকে মোক খুধুতেও মই ইয়াত কৈ গৈছিলোঁ, it is a difficult state. আৰু মই ঝাৰখণ্ডত জিকিম বুলি আপোনালোকে মোক বহুতবাৰ সুধি আছিল, মইতো ক্লেইমো কৰা নাছিলোঁ। মই প্ৰথম দিনৰ পৰাই যিহেতু পলিটিক্যালি মই জানিছিলোঁ, আপোনালোকে মোক যেতিয়া ইয়াত যোৱা মাহত লগ পাইছিলে ঝাৰখণ্ড কি হ'ব, মই আপোনালোকক এটাই কৈছিলোঁ যে ঝাৰখণ্ড ইজ এ ডিফিকাল্ট ষ্টেট। কিয় ডিফিকাল্ট মই প্ৰেক্টিকেল কথা বতৰাত কম। ঝাৰখণ্ডত এটা ডেমোগ্ৰাফি আছে, যিটো ডেমোগ্ৰাফিৰ লগত যুঁজ কৰাটো ইটছ এ টাফ জব, বাট ষ্টিল মই ভাবোঁ যে পাৰ্টি হেজ ডান এ গ্ৰেট জব, বহুত ভাল ৰিজাল্ট কৰিব পাৰিছে ইন দ্য গিভিং চাৰ্কামটেঞ্চেছ। কিন্তু ঝাৰখণ্ডটো ডিফিকাল্ট ষ্টেট বুলি মই আপোনালোকক আগতেই কৈ গৈছিলোঁ, আৰু কেতিয়াও মোৰ টুইটাৰ, কেতিয়াও মোৰ অসমত কোনো মিডিয়া ইণ্টাৰেকশ্যনত মই কেতিয়াও কোৱা নাছিলোঁ যে উই আৰ গোয়িং টু উইন। গতিকে কিন্তু এনেকুৱা নহয় যে পাৰ্টিয়ে চবত জিকা জেগাবিলাকতে যাব, হাৰা জেগাবিলাকতো কোনোবা যাব লাগিব না। গতিকে এইটো মই ভাবোঁ যে সেইটো মোৰ উত্তৰটো এমাহ আগতে আপোনালোকক মই ইয়াত দি থৈ গৈছোঁ, সেইকাৰণে ইয়াততো মছলা বিচাৰিবলগীয়া একো নাই। Do you think that this government, the MM and the Congress coalition, will take up this issue seriously? Today also I have uploaded a video in my Twitter, and ANI has already taken it on board. Clearly I have said that detecting infiltrators is a constitutional responsibility. So we must, whoever is the government on that day, whether it is a BJP, Congress, JMM, AGP, whoever, they have to go after the infiltrators. That is the constitutional mandate. Now, who will go how much, that depends on the political will of the government. So I do not want to prejudge, but this is a need of hour, and I believe that the new government will take up the issue. But being the CM of Assam, I should not comment on other state. As long as I was in charge of BJP, I used to comment.
but the moment I cease to be the in charge, so I think I should not go beyond a point on the issue of another state. In Manipur also I maintained the decorum. So I think I need to maintain that decorum in case of any other state. The way we don't want anybody to comment on Assam, we should not also comment on other state until and unless it is necessary. However, I am of the opinion that no government should compromise with the infiltrators. And if anybody goes to compromise, the end result will be that the demography of that state will change and it will impact also on the country. Sir, advantage Assam 2.0 or Mega Jumur Dance 2025 के बारे में थोड़ा सा बताइए. देखिए, असम सरकार में एडवांटेज असम का पहला श्रृंखला हमने किए थे 2018 में, और उस बार असम में करीबन 1 लाख करोड़ का इन्वेस्टमेंट का हमें MOU करने में सफल हुए थे. बहुत सारे कुछ हुए, बट कोविड का कारण बहुत काम हमने फॉलो अप भी नहीं कर पाए. बीते 3 साल हमने इन्वेस्टमेंट समिट नहीं किए, बट उसी दौरान हमें सेमीकंडक्टर जैसा बड़े इंडस्ट्री लाने में भी कामयाब रहे. असम में अभी एजिटेशन नहीं है, मिलिटेंसी नहीं है, और असम का ब्रांड इमेज बहुत बढ़े है. इसका सुविधा लेते हुए असम में और इन्वेस्टमेंट आए, असम में इंफ्रास्ट्रक्चर बने, इसीलिए हम एडवांटेज 2 करने जा रहा हूं. 26 अप्रैल को भारत की माननीय प्रधानमंत्री मोदी जी आएंगे इसको उद्घाटन के लिए, और हमें समापन के लिए वित्त मंत्री महोदया को भी हम लोग न्योता देने जा रहा हूं. भारत का बड़े उद्योगपतियों को भी हम लोग इनवाइट करूंगा. देश का, असम का, विदेश का उद्योगपतियों को भी हम आमंत्रण करूंगा, और बाकी कोई सारे देश का एम्बेसडर्स को भी हम बुलाने का कोशिश करूंगा. एक अच्छा इन्वेस्टमेंट समिट हो, उसका साथ साथ असम में हमारा जो परंपरागत झूमर डांस है, इसको भी हम 8000 आर्टिस्ट से उसको भी वही समय हम एक डेमोन्स्ट्रेशन कार्यक्रम करूंगा. हमारा उद्देश्य यही है कि निवेश का साथ लोग असम का सांस्कृतिक जो हमारे शक्ति है उसको भी कुछ कुछ उपलब्धि करे. इसीलिए हमारा 26 और 25 हम इन्वेस्टमेंट का समिट भी करने जा रहा हूँ, साथ में हम सांस्कृतिक कार्यक्रम भी करने जा रहा हूँ. লোকসভা ইলেকশনতো মই সিমানেই সময় দিছিলোঁ. কলে আপোনালোকে দুখ পাব, মই তেজপুৰত যিমান মিটিং কৰিছিলোঁ যোৰহাটতো সিমানেই মিটিং কৰিছিলোঁ, ডিব্ৰুগড়তো সিমানেই মিটিং কৰিছিলোঁ. মোৰ অহা 15 দিন পিছত ডায়েৰী ওলাব. ডায়েৰীটো প্ৰতিদিনৰ ডায়েৰী ওলাব. মই তেজপুৰত কেইদিন আছিলোঁ, গুৱাহাটীত কেইদিন আছিলোঁ, ধুবুৰীত কেইদিন আছিলোঁ, শিলচৰত কেইদিন আছিলোঁ, কৰিমগঞ্জত কেইদিন আছিলোঁ. আপোনালোকে এনেকুৱা সেইটো সময়ত বনাই পেলালে যেন মই এজিত যোৰহাটতে কেম্প কৰি আছিলোঁ. এতিয়া মোৰ ডায়েৰী ওলাব, প্ৰতিটো দিন আপোনালোকে দেখা পাব. সকলো জায়গাতে মোৰ ষ্টেণ্ডাৰ্ড প্ৰেক্টিছ যে লোকসভাত মই প্ৰত্যেকটো বিধানসভা সমষ্টিত এখনকৈ মিটিং কৰোঁ. মই সেইটোৱে কৰিছোঁ. উপনিৰ্বাচনত প্ৰত্যেকটো সমষ্টিত এখন বা দুখন, ধলাই আৰু বিহালীত দুখন, বাকী কেইটা সমষ্টিত এখন. যিটো সদায় মই কৰোঁ মই সেইটোকে কৰিছোঁ, তাত কতো ব্যতিক্ৰম নাই. মই কোনো মন্ত্ৰী থাকোঁতে মানে ঢেকীয়াজুলি বাই ইলেকশ্যন কংগ্ৰেছৰ সময়ত, আজি যেনেকৈ পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, ৰঞ্জিত দাস দায়িত্বত আছিলে, দায়িত্বত থাকিলে মাহটো তাত থাকিব লাগে. মই সৰুতে ঢেকীয়াজুলিত আছিলোঁগৈ, কিন্তু এতিয়াতো সেইটো সময় নহয়. মুখ্যমন্ত্ৰী হ'লে এটা জেগাততো বহি থাকিব নোৱাৰি, কিন্তু কাৰোবাৰ সময় আছে, কোনোবা বহি থাকিবগৈ, বেলেগ কথা. কিন্তু লোকসভা ইলেকশ্যনতো আপোনালোকে চাব, সেই কলে আমাৰ বেলেগ বেলেগ ধৰণৰ মিনিং উলিয়াই কাৰণে মই আজিকালি কম কৰি কথা কৈ থাকোঁ.
প্ৰত্যেকটো বিধানসভা সমষ্টিতে মই এখনকৈ মিটিং কৰিছোঁ ধুবুৰীত নোৱাৰিলোঁ হেলিকপ্টাৰ নৰিলে কাৰণে নহলগৈ কিন্তু যোৰহাটতো এখন বেছিকৈ কৰা নাই ডিব্ৰুগড়তো এখন বেছিকৈ কৰা নাই লখিমপুৰতো এখন বেছিকৈ কৰা নাই কিন্তু আপোনালোকে এনেকুৱা কৰি দিলে যে মই যোৰহাটতে বহি আছিলোঁ সেইটো সময়ত এতিয়াতো মোৰ প্ৰতিদিনৰ ডায়েৰী ওলাব আপোনালোকে দেখা পাব যে আমি আমাৰ কাৰণে গোটেই অসমখন সমান আপোনালোকৰ কাৰণে আপোনালোকে অসমখনক ডিফাৰেন্স কৰি কেতিয়াবা কোনোবা এৰিয়াক স্পেচিয়েল কৰি দিয়ে মোৰ কাৰণে প্ৰত্যেকটো এৰিয়া স্পেচিয়েল প্ৰত্যেকটো জাগা ইম্পৰ্টেন্ট প্ৰত্যেকটো সমষ্টি ইম্পৰ্টেন্ট সব এনেকুৱা কথা ইলেকশনৰ ৰিজাল্টৰ পিছত জিকা হাৰাটোৱে হয় আপুনি জিকিলে বা হাৰিলে তাৰ আৰু বেলেগ এতিয়া মই ঝাৰখণ্ডক লৈ 10টা কথা ক'ব গ'লে কেনেকৈ হ'ব হাৰিছো ৰাতিপুৱাই মই টুইট কৰি দিছো যে আই একসেপ্টেড দ্য ডিফিট এণ্ড বাও বিফৰ দ্য পিপলছ মেণ্ডেট সো যিসকলে নিজকে প্ৰজাতকৈ ওপৰ বুলি ভাবে তেওঁলোকে ইমান ভোট পালো ইমান নাই পোৱা ইমান পোৱা মুঠতে যেনে তেনে মই হাৰা নাই সেইটো প্ৰমাণ কৰিব চেষ্টা কৰে সেইটো হল এটা ৰাজকীয় ফিলিংস যে মই মোক কতো হৰুৱাব নোৱাৰে হাৰাৰ মাজতো মই জিকিছো কিন্তু আজি মই এটা নিজে টুইট কৰিছো যে हम असफल हुए और असफलता ही हमारे सफलता का आगे में बुनियाद होगे लेकिन মই এটো কোৱা নাই নাই মই তাতো সফল হৈছো মই ক্যাম্পেইন কৰা সিট কেটা জিকিছে মই অমুক কৰা জিকিছে তেনেকে মই ঝাৰখণ্ডত ক'ব পাৰো যে মই অমুক কৰিছিল গুটে কেটাতে মোৰ ভাল হৈছে ইট ইজ নট দা ওয়ে জি ৰিজাল্ট আহিছে উইথ গ্ৰেসফুলি আমি একসেপ্ট কৰি ল'ব লাগে তাতে আৰু পার্সেন্টেজ গুটালে কোনোবাই ক'ব পুলিং পার্সেন্টেজও কম হৈছিল কোনোবাই ক'ব যে আপোনাৰ নিজৰ ক্যান্ডিডেটে নাছিল ৰাতি ৰাতি আপুনি বিজেপিৰ পৰা ক্যান্ডিডেট হাইজেক কৰি লৈ গৈছিল আৰু 10 জনে 10টা কথা ক'ব ন কংগ্ৰেছৰ ক্যান্ডিডেট জনে পোৱা ভোট কেটাওটো বিজেপিৰ ভোট মই যদি আৰ্গুমেন্ট কৰো কাৰণ তেওঁ আগদিনাখনলৈকেটো বিজেপিতে আছিল সবে সব আৰ্গুমেন্ট কৰিব পাৰে কিন্তু তেওঁলোককে ভাল ৰাজনীতিবিদ বুলি কোৱা হয় যোনে পৰাজয় দ্বিধাহীনভাৱে স্বীকাৰ কৰি লয় যে আমি হাৰিলো ভুল ত্ৰুটি আছিল অহাবাৰ ভুল ত্ৰুটি শুধৰাই লম those who bow before the people they are the best politician in my eyes তারা যুক্তিতর্ক দি লাভ নাই আৰু যুক্তিতর্ক কৰি থাকিলে মানুহে বেয়াহে পায় হাৰিলো হাৰিছো অহাবাৰ জিকিম সক ৰকিবুল হুছেইন ডাঙৰীয়াই মোৰ পুৰণা ভাষণৰ ভিডিও স্ক্ৰীন বনাইছিল সামগ্ৰী আৰু মই যেতিয়া সামগ্ৰীত ভাষণ দিব গৈছিলো মই এটাই কৈছিলো যে প্ৰত্যেকটো ভাষণে মই দিয়া আৰু আজিও যদি মোক ৰিপিট কৰিব কয় মই একেটা কথাই ৰিপিট কৰিম গতিকে আমাৰ কত প্ৰিন্সিপল আমি ডাইলুট নকৰো এপিজমেন্ট টু নান জাস্টিস টু অল গতিকে প্ৰিন্সিপল ডাইলুট নকৰা মানুহক দেৰি হলেও মানুহে ভোট দিয়ে আৰু কোনোবাই যদি চাব খুজে ব্যক্তিগত জনপ্ৰিয়তাটো এনেকে জুখিল কৰিব পাৰি কিন্তু আমিতো পাৰ্টিৰ হৈ কথা কম নহয় আৰু যি অখিল গগৈ ডাঙৰীয়াৰ কথা কৈছে তেওঁটো ইলেকশন খেলিব যোৱা নাই তেওঁ প্ৰেসাৰ ক্ৰিয়েট কৰিব গৈছে কংগ্ৰেছক যাতে অহা ইলেকশনত বেছি সিট পাও সেইকাৰণে আমাৰ শুভেচ্ছা আছে গতিকে এইবিলাক বহুত সিৰিয়াস মিটিংস নহয় এইবিলাক হৈছে প্ৰেসাৰ টেকটিক্স নহলে আৰু কোনোবা মানুহে বিহালী ধাবাত মাতে নেকি মানুহক অপমান কৰাটো এটা লেভেল আছে এটো ৰজাৰ পুতেকেহে ক'ব পাৰে মানুহক যে বিহালীৰ ধাবাত আহি পলিটিক্যাল ডিসকাশন কৰক এটো যদি কোনোবা এজন ৰজাৰ লৰা নহলে তেন সাধাৰণ পলিটিশিয়ান এটো শব্দ ক'বই নোৱাৰে যে সিৰিয়াস ডিসকাশন আহি ধাবাত কৰক হি বুলি হেতু কোনে ক'ব পাৰে যেতিয়া এটা ৰজাৰ মেন্টালিটি এটা থাকে আৰু আমিতো এবিলাক কথা জীৱনতো মুখৰ ক'ব মুখেদি নুলাই আমিতো বহুত পিছে পিছে থাকো দূৰে দূৰে থাকো আৰু মইতো আপোনালোককো কম যে সাধাৰণ পৰিয়ালৰ পৰা মানুহ সাধাৰণ পৰিয়ালৰ পৰা নেতাবিলাকক ফোকাস কৰক অখিল গগৈকো কৰিলে কোনো আপত্তি নাই সাধাৰণ পৰিয়ালৰ পৰা লুৰিন গগৈকো কৰক সাধাৰণ পৰিয়ালৰ পৰা
ভূপেন বৰাকো কৰক, সাধাৰণ পৰিয়ালৰ পৰা যি পাৰ্টিয়ে নহওক, কিন্তু নিজে আমি য'ৰ পৰা আহিছোঁ আমি আমাৰ আইডেণ্টিটিটো এৰি দিব নালাগে। আমাৰ কালেক্টিভ আইডেণ্টিটিটো হৈছে আমাৰ দেউতা সাধাৰণ ঘৰ আছিল, সেই কালেক্টিভ আইডেণ্টিটিটো আমি এৰি দিব নালাগে, কোনেও এৰি দিব নালাগে। সেইকাৰণে মইতো ৰজা তজা আহিলে ওচৰতো গৈ নাচাওঁগৈ, দূৰে দূৰে থাকোঁ। হ'ব?